নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহকাজিৰ বাতৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ নিউজৰ ৰিপৰ্ট এতে মুখ্যমন্ত্ৰী খুব তৰল মন্তব্য দিয়ে আপোনালোকে মোক এতিয়া যি সোধে মোৰ নেতা সোনিয়া গান্ধীৰ পৰা আদি কৰি তৃণমূল পৰ্যায়লৈকে সুধিলে মই উত্তৰ দিবলৈ সাজু কিন্তু তেখেতক আপোনালোকে এটা প্ৰশ্ন সোধক আৰু তেখেতে আপোনালোকক সুধিব আপুনি কোনটো চেনেলৰ আপোনাৰ মালিকৰ কি এনেকে কৰি পেলাই তেখেতে যিটো গণতন্ত্ৰৰ যিটো প্ৰমূল্য সেইখিনি ধ্বংস কৰাত লাগি গৈছে আৰু তেওঁ এতিয়া কি কৈছিলে আমাৰ সাংসদজনৰ বিষয়ে যে 10 ছেপ্টেম্বৰত একেবাৰে 11 বজাত প্ৰেছ মিট কৰিম আৰু গৌৰৱ গগৈক এক্সপ'জ কৰিম তাৰ পিছত এতিয়া কৈছে ভয়ংকৰ কথা আছে এতিয়া তেওঁ দেশৰ স্বতন্ত্ৰতা ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰী হিচাপে শপত লৈছে আমাৰ জনগণক নিৰাপত্তা দিয়াটো তেওঁৰ দায়িত্ব তেনেস্থলত যদি গৌৰৱ গগৈ ইমান ভয়ংকৰ কিবা কৰিছে তেওঁ তেতিয়াহ'লে কিয় কেন্দ্ৰীয় চৰকাৰ সেই তথ্যখিনি দি দিয়া নাই যে তাৎক্ষণিকভাৱে ল'বলৈ এইবিলাক গোটেইবিলাক নিৰ্বাচনৰ মুহূৰ্তলৈকে তেওঁ কিছুমান ট্ৰেইলাৰ এৰি আছে আৰু এইবিলাক দিয়ে তেওঁ নিৰ্বাচনটো পাৰ কৰিব বিচাৰে আপুনি তেখেতে এজন মানে ক'ব নাপায় মই আমাৰ ওচৰ চুবুৰীয়া এখন ৰাজ্যত এগৰাকী একেবাৰে কম পঢ়া মুখ্যমন্ত্ৰী আছিল তেখেতেও ভালকে চলাই নিছিল কিন্তু মোৰ মুখ্যমন্ত্ৰীজনক মই গৰ্ব কৰিব বিচাৰো যে তেওঁ ডক্টৰেট হয় তেওঁ LLM হয় তেওঁ লগত এটা ডাবল ডিগ্ৰী আছে তাৰপিছত তেখেতে যিবিলাক যে মানে আদালতে বিচাৰ কৰাই নাই 5 জন সন্দেহযুক্ত অপৰাধীক ধৰিছে তাৰপিছত কৈছে মই ন্যায় দি দিলো এনেকৈ তেওঁ ইমান আগুৱা বাঢ়িছে আমাৰ অসমৰ মানুহ আমাৰ শিক্ষাৰ মানদণ্ড যথেষ্ট ভাল হৈছে যদিও মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সত শীৰ্ষৰ 5খন ৰাজ্যৰ উচ্চ চাপিব পৰা নাই তথাপিতো আমাৰ মানুহৰ সাধাৰণ জ্ঞানখিনি আছে এই গতিকে আদালতত ন্যায় প্ৰক্ৰিয়া আৰম্ভ হোৱা আৰু তাৰ পূৰ্বতে অভিযুক্ত হোৱাৰ মাজৰ পাৰ্থক্যটো অসমীয়া মানুহে বুজি পায় কিন্তু তেখেতে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা কৈ থাকে এতিয়া কোৰ চানফ্লাৱাৰ মানে তেলৰ কথা উলিয়ালে আৰু 1250 টকাটো এটা মানে কিমান তাৰ কাৰণে মানে পৰিয়ালটোৰ হকা হ'ব মই নাজানো বৰ্তমান সময়ত যি সময়ত গেছৰ চিলিণ্ডাৰটোৰ দামে 1000 টকা 5 টকীয়া পিলটো হৈ গ'ল 50 টকা দাইলৰ দাম যদি 50 টকা আছিলে সেই দাইলৰ দাম হৈ গ'ল 100 টকা এই গতিকে এইটো এটা জাষ্ট এটা টোকেনিজম বুলি কয় যাক কোৱা হয় আৰু তেখেতেতো কৈছিলে যে গোটেইবিলাক মহিলাকে দিব কিন্তু এতিয়াতো মই জানো মোৰ জিলাত 17000 অৰুণোদয় 1 আৰু 2 পাই থকা মহিলা বঞ্চিত হৈছে বহুত শাৰীৰিকভাৱে সক্ষম বঞ্চিত হৈছে বহুত বিধৱা বঞ্চিত হৈছে আৰু ইয়াৰে বহুতখিনি পাবলগীয়া কিন্তু ৰাজনীতি কৰি পেলাই নাপাবলগীয়া মানুহকো দিছে এই গতিকে মই ভাবো মুখ্যমন্ত্ৰীয়ে কিছু তেওঁৰ ৰিভিউ কৰিব তেখেতে বহুত ঘোষণা কৰে ঘোষণা কৰাতকে তেখেতে ৰিভিউ কৰক আঁচনিবিলাক আৰু যিটো হ'ব লাগে কৰিব লগাখিনি সকলোকে কৰিব দিয়ক মই আগৰ পৰা কৈ আছিলো যে CIT SITৰ যিটো তদন্ত এই তদন্তৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰি কৈ থাকিব নালাগে তেওঁলোকৰ ফালৰ পৰা প্ৰেছ লিষ্ট দিব লাগে CIDৰ ফালৰ পৰা কিমান দূৰ আমাক জনাব পাৰে জনাওক ৰাইজে উৎকণ্ঠাত আছে ৰাইজে জানিব বিচাৰে ছিংগাপুৰত ঘটনা হ'ল ঘটনাৰ ওচৰলৈ নোযোৱাকে আমি কেনেকে তেওঁলোকে কৈ দিছে পয়জন হ'ল নে পানীত ডুবিলে নে অন্য কিবা ষড়যন্ত্ৰ হ'ল কিন্তু ষড়যন্ত্ৰ হৈছে এইটো আমি নিশ্চিত আৰু তেওঁক কোনে কিয় ষড়যন্ত্ৰ কৰিলে তাৰ ওচৰলৈও যাব লাগিব তো ষড়যন্ত্ৰ কৰাৰ আহিলা দুজন এইকেইজন হ'ব পাৰে কিন্তু ইয়াৰ আৰু ষড়যন্ত্ৰ থাকিব পাৰে আমি দুখ পাওঁ যেতিয়া জুবিন গাৰ্গে প্ৰতি বছৰে বছৰে তেখেতৰ জন্মদিনত গছপুলি ৰোপণ কৰিব কৈছিলে জুবিন গাৰ্গৰ মৃত্যু এদিন পিছতে যি গুৱাহাটী ফ্লাইঅভাৰৰ কাৰণে গছ কটাৰ কাৰণে জুবিন গাৰ্গে প্ৰতিবাদ কৰিছিলে তেওঁৰ সমাধিস্থ কৰা পিছদিনাই চৰকাৰীভাৱে গছ কটা হৈছিল এই গতিকে সেইবিলাকো ষড়যন্ত্ৰৰ অংশ নেকি সেইবিলাকো চাব লাগিব মই যেতিয়া মই প্ৰথমৰ পৰা উপদেশ দি আহিছোঁ মই ৰাষ্ট্ৰপতিলৈ চিঠি লিখিছোঁ 25 তাৰিখে ছিংগাপুৰৰ হাই কমিছনাৰলৈ চিঠি লিখিছোঁ 22 তাৰিখে মই কৈছোঁ যে অসম আৰক্ষীয়ে সন্দেহ কৰিছে এইটো কিবা মানে সাধাৰণ মৃত্যু নহয় অপমৃত্যু সেই গতিকে আপোনালোকে ভাৰতীয় হাই কমিছনাৰে ছিংগাপুৰ গভৰ্ণমেণ্টক তাৎক্ষণিকভাৱে জনাওক যে আমি যিহেতু সন্দেহ কৰিছোঁ আপোনালোকে সন্দেহ কৰক আৰু সেই অনুসৰি তদন্ত প্ৰক্ৰিয়া কৰক সাধাৰণ পানীত ডুবি মৃত্যু বুলি ধৰিব নালাগে 25 তাৰিখৰ দিনা মই লিখিছোঁ যে
আমাৰ আপোনালোকে জানে আমাৰ কনভিকশ্যন ৰেট বুলি কয়, অৰ্থাৎ অপৰাধী পুলিচে ধৰে আৰু আদালতত দিয়ে। আদালতত দিয়াৰ পিছত দোষী সাব্যস্ত নোৱাৰিলে বিনা মানে কি কয় আপোনাৰ তথ্য প্ৰমাণৰ অভাৱৰ বাবে দোষমুক্ত কৰা হ'ল বুলি এটা ৰায়দান আহে। সেই ৰায়দান যাতে জুবিন গাৰ্গৰ ক্ষেত্ৰত নহয়, সেই গতিকে মই এজন ন্যায়াধীশৰ দ্বাৰা গোটেই ঘটনাখিনিৰ গাইডেন্স দিবলৈ কৈছিলোঁ। CBI যোগেদি তদন্ত কৰিবলৈ এইকাৰণে কৈছিলোঁ, অসম পুলিচক মই বিশ্বাস নকৰোঁ কাৰণে নহয়, অসম পুলিচৰ সেই কেপেবিলিটি নাই, যিহেতু তেওঁলোকে ষ্টেট পুলিচ আৰু নেশ্যনেল পুলিচ হ'ল CID, অন্য এখন CBI, অন্য এখন দেশত যিহেতু হৈছে। সেই গতিকে মইতো পৰামৰ্শ বহুত দিছোঁ। মই জাষ্টিছ সৌমিত্ৰ শইকীয়াকো সন্মানীয় ন্যায়াধীশ গুৱাহাটী উচ্চ ন্যায়ালয়, তেখেতক এখন পত্ৰ লিখিছোঁ আজি কেইদিনমান আগত, আৰু তাতে কিজানি বহুত 10টা নহয় কিজানি বেছিয়ে দিছোঁ। আমাৰ দৰমহা এতিয়া বোধ কৰোঁ 80-90 হাজাৰ হ'ল নেকি এতিয়া বিধায়কৰ দেই। এতিয়া তেখেতে 22 বছৰমান ধৰি আছে। 22 বছৰত আপুনি 10 মাহকে ধৰি লওক 220ত আপুনি 1 লাখকে হ'লে 2,20 লাখ হ'ব লাগে স্বাভাৱিক। তাৰ ভিতৰত খাবলগীয়া আছে, পূজা সমাৰোহ কৰিব লগা আছে, দান দক্ষিণা দিব লাগে, মন্দিৰত গ'লে ফুল তুলসী কিনিব লগা আছে। এইবিলাক লৈ পেলাই তেখেতৰ কিমান জমা টকা হৈছে চাওক। তাৰপিছত তেখেতৰ যোৱাবাৰৰ এফিডেভিটখনত আছে তেখেতৰ সম্পত্তিৰ তালিকাত 17 কোটি টকা। তেতিয়াহ'লে এইখিনি ক'ৰ পৰা আহিলে সেইটো জবাব দি দিলেই দুধ কা দুধ পানী কা পানী হৈ যাব।